Hello everyone, আজি হৈছে 17 ডিসেম্বৰ আৰু ইয়াতে আমাক আইএছ অফিসত আমিনগাঁও কামৰূপ জিলাৰ আমিনগাঁও আইএছ অফিসত আমাক এনেকে স্কুল অৰ্ডাৰ সমূহ ডিস্ট্ৰিবিউট কৰিছিলে আৰু এয়া এনেকে ডিস্ট্ৰিবিউট কৰাৰ মুহূৰ্তত তাৰ পিছতে আমি ডাইৰেক্ট স্কুললৈকে গলো আৰু এয়া হৈছে মই জয়েনিং কৰাৰ সময়খিনি আমাৰ হেড টিচাৰৰ লগত সো এনেকে জয়েনিং কৰাৰ দিনাখন বাৰু ভিডিও কৰিবলৈ নহল তথাপি এনেকে ফটো কেইখনমান ৰাখি থৈ দিছিলো সো আপোনালোককো দেখুৱাই দিলো আৰু পিছ দিনাখনৰ মুহূৰ্ত এয়া আমাৰ মাজত নতুনকৈ আমাৰ সমাজৰ শিক্ষক সমাজত আমাৰ লগত যোৱাকালিৰ পৰা আমাৰ সহকৰ্মী হিচাপে তেখেতে গালবাৰী স্কুলত নিয়োজিত হৈছে আৰু এটি ভাল খবৰ যে আমাৰ বিদ্যালয়ত শিক্ষক কমি যোৱাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীয়ে বহুত কষ্ট পাই আছিল তেওঁলোকে মোক গুটে ষ্টুডেন্টছৰ লগত বৰ ধুনিয়াকে চিনাকি কৰাই দিলে আৰু এইখিনি বৰ সুন্দৰ মুহূৰ্ত তাৰোপৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ জৰিয়তে আমাৰ ৰাজস্থানৰ বিষয়ে আমাৰ স্কুলখনত এখন পাচিৰ পত্ৰিকা উন্মোচন কৰিছিল আৰু সেই উন্মোচন কৰাৰ মুহূৰ্তখিনিও উপস্থিত থাকিবলৈ পাই বৰ বেছিয়ে ভাল লাগিলে আৰু গুটেখিনি ফাৰ্ষ্ট আৰু সেকেন্ড ডে গুটেখিনি মুহূৰ্ত মই ইয়াতে হাসি ৰাখিলো এয়া এনেকে পাচিৰ পত্ৰিকাখন উন্মোচন কৰিছে থ্যাংক ইউ বাই বাই আজিলৈ ইমানেই